মেহজাবিনক লৈ আজি সকলোৱে গৌৰৱ কৰিছে। আজি উজলি উঠিছে মুস্কুৰা মেহজাবিন। নীট পৰীক্ষাৰ ফলাফলত লাভ কৰিছে 569 নম্বৰ। গৌৰৱ কঢ়িয়াই আনিলে মেহজাবিনে। নীট পৰীক্ষাত উত্তীৰ্ণ হৈ পৰ্বতজোৰালৈ গৌৰৱ কঢ়িয়াই আনিলে মুস্কুৰা মেহজাবিনে। পৰ্বতজোৰাৰ খুটাবাগৰা গাঁৱৰ শিক্ষক আয়ুফ আলীৰ কন্যা হৈছে মুস্কুৰা মেহজাবিন। সদ্যঘোষিত নীট পৰীক্ষাৰ ফলাফলত 569 নম্বৰ লাভ কৰিয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে মেহজাবিনে। মই 569 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ এইবেলি নীট 2024 এক্সামিনেশ্যন। দেউতা শিক্ষক হয়, প্ৰধান শিক্ষক হয় হাইস্কুলত। আমি ফাৰ্ষ্টততো 7-8 ঘণ্টামান পঢ়িছোঁ, কিন্তু এক্সামৰ আগত 12-13 ঘণ্টামান পঢ়া হৈছিল। আব্বা মাৰ ঘৰৰ পৰিয়ালৰ দাদা ভাইটিহঁতৰ আৰু শিক্ষকহঁতো থাকিবই, সিহঁতে বহুত হেল্প কৰিছিল। আজি বিয়লি AVMCৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা অধিবক্তা আশ্ৰফুল ইছলামে নীট উত্তীৰ্ণ ছাত্ৰী মুস্কুৰা মেহজাবিনক ফুলাম, গামোচা, কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। হয়, আজি এটা খুব গৌৰৱৰ দিন। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিটিআৰ অঞ্চলৰ পৰ্বতঝৰাৰ নিবাসী তেখেত এজন বিশিষ্ট শিক্ষাবিদ আয়ুব আলীৰ একেবাৰে কনিষ্ঠ কন্যা। তাই আজি নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তাৰ বাবে আমি আজি তাইক সম্বৰ্ধনা দিয়াৰ কাৰণে আৰু তাইৰ ভৱিষ্যতটো আৰু উজ্জ্বল হওক সেইটো কামনাৰে আমি তেখেতক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলেও আজি তাইৰ দৰে উজ্বলি উঠক। গতিকে আমি খুব নথৈ আনন্দিত যে আমাৰ পৰ্বতঝৰাৰ গৌৰৱ আয়ুব আলীৰ কন্যা মুস্কুৰা মেহজাবিন, তাই যথেষ্ট মেধাসম্পন্ন আৰু সৰুৰে পৰা আমি জানো যে তেখেত যথেষ্ট মেধাসম্পন্ন আৰু সঁচাকৈয়ে নীট পোৱাৰ পিছত আজি মেহজাবিনৰ লগতে আমি সকলোৱে আনন্দিত, গৌৰৱান্বিত আৰু মই আশাবাদী যে সমগ্ৰ বিটিআৰ অঞ্চলত এটা শৈক্ষিক দিশত এটা উৎসাহ আৰু উদ্দীপনা যোগাব তাইৰ এই কৃতকাৰ্যতাৰ ফলত। পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট।